যোৰহাটৰ সবাইবন্ধা ডিমৰুগুৰিয়াত প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি। উল্লেখযোগ্য যে অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ পাছৰে পৰা বৰ্তমানেও অব্যাহত আছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। যোৰহাটৰ সবাইবন্ধাৰ ডিমৰুগুৰিয়া গাঁৱত শুক্ৰবাৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আত্মাৰ সদ্গতি কামনা কৰি শ্ৰদ্ধাঞ্জলি জনোৱা হয়। সবাইবন্ধা ডিমৰুগুৰিয়া গাঁৱৰ শংকৰজ্যোতি কলাকৃষ্টি কেন্দ্ৰৰ উদ্যোগত আৰু ডিমৰুগুৰিয়া গাঁওৰক্ষী বাহিনীৰ সহযোগত অনুষ্ঠিত হোৱা উক্ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত প্ৰথমে হাৰ্টথ্ৰব জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে কলাকৃষ্টি কেন্দ্ৰৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰদীপ চন্দ্ৰ বৰা, নৃপেন ভূঞা, শৈলেন্দ্ৰ প্ৰসাদ বৰা আৰু গাঁও প্ৰধান জ্যোতিষ্ময় শৰ্মাই। ডিমৰুগুৰিয়া প্ৰেক্ষাগৃহত আমাৰ মৰমৰ তথা হিয়াৰ আমঠু জুবিন গাৰ্গ কায়িকভাৱে আমাৰ মাজৰ পৰা গ'ল। অসমীয়া জাতিসত্তাক জীয়াই ৰখাৰ যি তেখেতৰ চেষ্টা, তেখেতৰ যি অনুৰাগ, সকলোৱে পাহৰিব নোৱাৰা এটা যুগমীয়া খ্যাতি ৰাখি গ'ল। আমিও আজি তেখেতৰ মৃত্যুৰ পৰা আজি 15 দিনত ভৰি দিছে। আমি বন্তি প্ৰজ্বলন কৰি আছিলোঁ এই প্ৰেক্ষাগৃহত। বিশেষকৈ আমাৰ গাঁৱৰ উদ্যোক্তাসকলে এই ক্ষেত্ৰত আগবাঢ়িছিল। ইয়াত উল্লেখনীয় যে মাননীয় শৈলেন্দ্ৰ প্ৰসাদ বৰাদেৱ, তেখেত এই অনুষ্ঠানৰ এগৰাকী জন্মদাতা। তেখেতে এই কৰ্মভাগীত হাত ধৰিছিল, আমি তেখেতৰ লগত সহযোগ কৰিছিলোঁ। সঁচাকৈ আমি অনুতপ্ত। তেখেতৰ কাৰণে আমি যি ভাবিছিলোঁ, প্ৰজন্মই যি ভাবিছিলে, উঠি অহা কলিটো মৰহি গ'ল। তথাপিতো তেখেতৰ চিন্তাধাৰা, তেখেতৰ গুণৰাজি আজি অসম তথা জগতত খ্যাতি ৰাখি গৈছে। আমাৰ এই অনুষ্ঠানৰ জৰিয়তে আমি তেখেতৰ হৈ আত্মাৰ সদ্গতি কামনা কৰিলোঁ আৰু লগতে পৰিয়ালবৰ্গকো আমি সমবেদনা জ্ঞাপন কৰিলোঁ। স্থানীয় ৰংগমঞ্চত ৰাজহুৱাকৈ পুষ্পাঞ্জলি অৰ্পণেৰে প্ৰাণৰ শিল্পীজনৰ প্ৰতি জনোৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সমবেত প্ৰতিজন লোকে এটি প্ৰাৰ্থনাৰে প্ৰাণৰ শিল্পীজনক স্মৰণ কৰাৰ লগতে স্থানীয় মহিলা আৰু শিশুসকলে দিহানাম পৰিৱেশন কৰি সমগ্ৰ অঞ্চলটো এক প্ৰকাৰ জীপাল কৰি তোলে। অনুষ্ঠানত কেইবাগৰাকীও জ্যেষ্ঠ ব্যক্তিৰ লগতে স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে জনতাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ দিনটোৰ পৰা শংকৰজ্যোতি কলাকৃষ্টি কেন্দ্ৰৰ স্থায়ী ৰংগমঞ্চত শিল্পীগৰাকীৰ প্ৰতিচ্ছবিৰ সন্মুখত ৰাজহুৱাভাৱে বন্তি প্ৰজ্বলন কৰি অহা হৈছে। নমস্কাৰ। আমাৰ শংকৰজ্যোতি কলাকৃষ্টি কেন্দ্ৰই যোৰহাটৰ ডিমৰুগুৰিয়া সবাইবন্ধা গাঁৱত এই সমগ্ৰ অসমবাসী আৰু ভাৰতবাসীৰ লগতে জুবিন গাৰ্গৰ মৃত্যুৰ পৰা আজি পৰ্যন্ত এগছি বন্তি প্ৰজ্বলন কৰি আহিছিলে আৰু তেখেতৰ এই মৃত্যুত সকলোৱে গভীৰ শোকসন্তপ্ত হৈছে আৰু তেখেতৰ মৃত্যু অৰ্থে আজি 15 দিনৰ দিনাখন এভাগী অনুষ্ঠান আয়োজন কৰা হৈছিলে আমাৰ শংকৰজ্যোতি কলাকৃষ্টি যুৱ সংঘই। আৰু আজি সেই অনুষ্ঠানভাগী সুকলমে দিহানাম আৰু কণ মাইনা মাইনীসকলেও নাম পৰিৱেশন কৰি পেলাই এই অনুষ্ঠানভাগী উৎসৰ্গা কৰা হৈছে। আৰু তেখেতৰ আত্মাৰ সদ্গতিৰ কাৰণে আমি সকলোৱে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু তেখেতৰ পৰিয়ালবৰ্গলৈ, শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ আমি সমবেদনা জ্ঞাপন কৰিছোঁ। আৰু লগতে তেখেতৰ যিসকল ব্যক্তিয়ে যদি অন্যায় কৰি মৃত্যু কৰিছে তেওঁলোকে ওচৰত উচিত তদন্ত হ'ব লাগে আৰু তেওঁলোকে দৃষ্টান্তমূলক শাস্তি পাব লাগে। যোৰহাটৰ পৰা প্ৰশান্ত গায়নৰ ৰিপৰ্ট, নিউজ নাও।